ডেফিনেটলি নিৰ্বাচন কেন্দ্ৰিক কাৰণ কি অনাগত আমাৰ নিৰ্বাচনলৈ বেছি দিন নাই কেইটামান মাহ বুলি ক'বলৈও দিগদাৰ এতিয়া আমি দিন হিচাপ কৰিব আঙুলি মূৰত আমি দিন হিচাপ কৰিছোঁ আৰু নিশ্চিতভাৱে অনাগত আমাৰ যোনটো বিধানসভা নিৰ্বাচন আমাৰ সমাগত সেইটো কাৰণে আমাৰ দলে খুব তৎপৰতাৰে তৈয়াৰী কৰিছে আৰু যিদৰে আমাৰ পৰিকল্পনা কৰা হৈছে প্ৰতিটো দিনে আমাৰ সেই হিচাপে কাৰ্যকলাপসমূহ গোটেইখিনি আমাৰ ইমপ্লিমেণ্ট কৰা হৈছে আৰু আজি আমাৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া ৰাষ্ট্ৰীয় কাৰ্যকৰী সভাপতি নীতিন নবীন ডাঙৰীয়া উপস্থিত হ'বহি আমাৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া লগতে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে আমাৰ ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক BL সন্তোষ ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'ব আৰু আজি ইয়াত আমাৰ নিয়াৰলি 900 আমাৰ সদস্য আমাৰ বিজেপিৰ কাৰ্যকৰ্তা ইয়াত উপস্থিত থাকিব আৰু নিৰ্বাচন কেন্দ্ৰিক আৰু নিৰ্বাচনমুখী নিশ্চিত সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ডেফিনেটলি এখন প্ৰথম কাৰ্যনিৰ্বাহক সভা বুলি ক'ব নোৱাৰো ইয়াৰ আগতো আমাৰ এখন এক্সটেণ্ডেড ষ্টেট এক্সিকিউটিভ মিটিং হৈছিল কিন্তু হয় নিৰ্বাচনৰ আগত এই প্ৰাক মুহূৰ্তত এখন আমাৰ খুব গুৰুত্বপূৰ্ণ ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু ডিলিমিটেশ্যনৰ পিছত যিসমূহ সমষ্টি বেলেগ ধৰণে ছেটআপ হ'ল সেইটো লৈ পেলাই আমাৰ তাত ক'বলৈ একো নাইকিয়া কাৰণ কি একেখিনিয়ে ভোটাৰ একেখিনিয়ে ৰাইজ আজি কোনোবা এজন ভোটাৰ বেলেগ এটা সমষ্টিত আছে আজি তেখেত বেলেগ এটা সমষ্টিত শিফ্ট হৈছে সেইটো লৈ পেলাই আমাৰ কথা নাইকিয়া কাৰণ কি যিসকল ভোটাৰে বিজেপিমুখী হয় তেওঁলোকে এনেও বিজেপিত ভোট দিব এতিয়া আমি কংগ্ৰেছৰ দৰে ভোট কেতিয়াও আমি তুষ্টিকৰণৰ ৰাজনীতি কৰা নাইকিয়া সেইটো কাৰণে আমি যে 22টা 23টা সমষ্টি কেন্দ্ৰিক যে ৰাজনীতি কৰিম নহয় আজি ভাৰতীয় জনতা পাৰ্টীয়ে যদি 108টা সমষ্টিত যদি টুলপাৰ লগাই পেলাই মানে হিলডোল ভাঙি পেলাই আমাৰ যদি প্ৰতিনিধিত্ব কৰিবলৈ কাৰণে প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে তৈয়াৰী কৰিছে আৰু সেইদৰে আমি সকলোৱে প্ৰস্তুতি আৰম্ভ কৰিছো কিন্তু কংগ্ৰেছক চাব গ'লে মাত্ৰ কংগ্ৰেছে 22টা 23টা সমষ্টি এতিয়া 126:22 কনষ্টিটুৱেঞ্চি এইটো বিৰোধীৰ অৱস্থা আপোনালোকে দেখিছে ইতিমধ্যে আৰু যিদৰে ভাৰতীয় জনতা পাৰ্টী ইমান সুন্দৰভাৱে গোটেই পৰিচালনা কৰে দলটো আৰু বিশেষকৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমাৰ ৰাষ্ট্ৰীয় উপসভাপতি বৈজয়ন্ত পাণ্ডা ডাঙৰীয়া আমাৰ মাজত উপস্থিত হ'বহি লগতে সুনীল শৰ্মা আৰু দৰ্শনা জৰদোজ ডাঙৰীয়ানী আপোনালোকে গম পাইছে যে আমাৰ খুব ডিচিপ্লিন পাৰ্টি হয় খুব ৱেল অৰ্গেনাইজড হয় আৰু এইবাৰ ইমপ্লিমেণ্টেশ্যনৰ লেভেলতো আমাৰ খুব সুন্দৰভাৱে ৰূপায়ণ হ'ব ধন্যবাদ